নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভাৰতবৰ্ষৰ বিখ্যাত মঠ মন্দিৰৰ ওপৰত আমি প্ৰস্তুত কৰি লোৱা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আমি যদি চাওঁ ভাৰতবৰ্ষত বিভিন্ন ঠাইত বিভিন্ন মঠ মন্দিৰ আছে, কিন্তু আমি এই ভিডিঅ'টো আলোচনা কৰিম এক্সাম পাৰ্চপেক্টিভৰ পৰা যিখিনি কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট হয় বা যিখিনি মঠ মন্দিৰৰ বিষয়ে আমি জনাটো অতি আৱশ্যক সেইখিনি বিষয়েহে আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাই যাবা আৰু ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাবা আজি আমি ডিছকাছ কৰা কুৱেশ্যনসমূহৰ ভিতৰত তোমালোকে কিমানটা কুৱেশ্যনৰ এনচাৰ শুদ্ধকৈ ক'ব পাৰিলা। তেন্তে পলম নকৰোঁ, আজি আমাৰ কুৱেশ্যনখিনি চাই লওঁ। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া হৈছে ইন হুইচ চিটি ইজ দি কাশী বিশ্বনাথ টেম্পল লোকেটেড। কাশী বিশ্বনাথ মন্দিৰ কোনখন চহৰত অৱস্থিত? চাৰিটা অপশ্যন দিয়া হৈছে ইয়াতে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বাৰাণসী। মই কোৱাৰ আগতে তোমালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিবা। নেক্সট চাওঁ আমি হুইচ টেম্পল ইজ ন'ন এজ দি ব্লেক পগোডা। তলত উল্লেখ কৰা কোনটো মন্দিৰক ব্লেক পগোডা বুলি জনা যায়? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো অহা দেখা যায়। তোমালোকে কমেণ্ট কৰি জনাব পাৰা ব্লেক পগোডা বুলি তলত উল্লেখ কৰা কোনটো মন্দিৰক জনা যায়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ কৰ্ণাক ছান টেম্পল, অৰ্থাৎ সূৰ্য মন্দিৰক ব্লেক পগোডা বুলি জনা যায়। নেক্সট চাওঁ আমি দ্য কৰ্ণাক ছান টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। কৰ্ণাকৰ সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যন এত আছে ৱেষ্ট বেংগল, বিত আছে উৰিষ্যা, চিত আছে অন্ধ্ৰপ্ৰদেশ আৰু ডিত আছে কৰ্ণাটক। এই এনচাৰটো কি হ'ব বাৰু? কৰ্ণাকৰ সূৰ্য মন্দিৰ কোনখন ষ্টেটত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি উৰিষ্যা। মনত ৰাখিবা সূৰ্য মন্দিৰ উৰিষ্যাত অৱস্থিত। নেক্সট চাওঁ আমি হুইচ টেম্পল ইজ ডেডিকেটেড টু লৰ্ড ভেংকটেশ্বৰা এণ্ড ইটছ ওৱান অফ দি ৰিচেষ্ট টেম্পল ইন ইণ্ডিয়া। তলত উল্লেখ কৰা কোনটো মন্দিৰ ভগৱান ভেংকটেশ্বৰৰ নামত উৎসৰ্গিত আৰু ভাৰতৰ অন্যতম চহকী মন্দিৰ? খুব গুৰুত্বপূৰ্ণ হয়, তোমালোকে কমেণ্ট কৰি জনাব পাৰা তলত উল্লেখ কৰা কোনটো হয়। ইয়াৰ অপশ্যনত দিয়া হৈছে জগন্নাথ টেম্পল, বিত আছে তিৰুপতি বালাজী টেম্পল, চিত আছে সোমনাথ টেম্পল আৰু ডিত আছে সিদ্ধিবিনায়ক টেম্পল। ইয়াৰ এনচাৰটো কি হ'ব বাৰু? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি তিৰুপতি বালাজী টেম্পল। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। নেক্সট চাম আমি দ্য দিলৱাৰা টেম্পলছ ন'ন ফৰ দেয়াৰ আৰ্কিটেকচাৰেল বিউটি আৰ লোকেটেড ইন হুইচ ষ্টেট। স্থাপত্য সৌন্দৰ্যৰ বাবে পৰিচিত দিলৱাৰা মন্দিৰ কোন ৰাজ্যত অৱস্থিত? এখন চাৰিখন ষ্টেট দিয়া হৈছে ইয়াতে। এই চাৰিখন ষ্টেটৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? অপশ্যন এত আছে গুজৰাট, বিত আছে ৰাজস্থান, চিত আছে মধ্যপ্ৰদেশ আৰু ডিত আছে মহাৰাষ্ট্ৰ। খুব গুৰুত্বপূৰ্ণ হয় দিলৱাৰা টেম্পল। এই দিলৱাৰা টেম্পলটো অৱস্থিত অপশ্যন বি ৰাজস্থানত। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ টেম্পল ইজ এছ'চিয়েটেড উইথ দি এনুৱেল ৰথ যাত্ৰা ফেষ্টিভেল। বাৰ্ষিক ৰথ যাত্ৰা উৎসৱৰ লগত তলত উল্লেখ কৰা কোনটো মন্দিৰৰ সম্পৰ্ক আছে? খুব গুৰুত্বপূৰ্ণ হয়, প্ৰতি বছৰে সেই মন্দিৰটোত ৰথ যাত্ৰা উৎসৱ পালন কৰা হয়। তোমালোকে হয়তো ক'ব পাৰিবা। অপশ্যন এত আছে কৰ্ণাকৰ ছান টেম্পল, বিত আছে জগন্নাথ টেম্পল, চিত আছে মহাবোধি টেম্পল আৰু ডিত আছে মীনাক্ষী টেম্পল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি জগন্নাথ টেম্পল। জগন্নাথ মন্দিৰত প্ৰতি বছৰে ৰথ যাত্ৰা উৎসৱ পালন কৰা হয়। নেক্সট চাম আমি দ্য অমৰনাথ কেভ টেম্পল ইজ ডেডিকেটেড টু হুইচ ডেইটি। অমৰনাথ গুহা মন্দিৰ কোন দেৱতাক উৎসৰ্গা কৰা হয়? চাৰিটা অপশ্যন আছে। অপশ্যন এত আছে লৰ্ড শিৱ, বিত আছে লৰ্ড বিষ্ণু, চিত আছে লৰ্ড ৰামা আৰু ডিত আছে লৰ্ড কৃষ্ণ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব বাৰু? অমৰনাথ কেভ টেম্পলৰ কথা ইয়াতে সোধা হৈছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লৰ্ড শিৱ। নেক্সট চাম আমি হুইচ টেম্পল ইজ এছ'চিয়েটেড অন দি বেংক অফ দি চৰাইউ ৰিভাৰ। শৰায়ু নদীৰ পাৰত কোনটো মন্দিৰ অৱস্থিত? তোমালোকে কুৱেশ্যনটো দেখি গেছ কৰিব পাৰিছে হয়তো। খুব ৰিচেণ্টলি এটা যিটো মন্দিৰ আমাৰ ইনগ্ৰেশ্যন কৰা হৈছে সেই মন্দিৰটোৱে চৰাইউ নদীৰ পাৰত অৱস্থিত। আমি যদি অপশ্যনকেইটা চাওঁ ইয়াতে দিয়া হৈছে কি অয়োধ্যা ৰাম টেম্পল, বিত আছে কামাখ্যা টেম্পল, চিত আছে সোমনাথ টেম্পল আৰু ডিত আছে অক্ষৰধাম টেম্পল। এই এনচাৰটো কি হ'ব বাৰু?
ইয়াৰ এনসাৰটো হ'ব অযোধ্যাৰ ৰাম মন্দিৰ। চৰাইউ নদীৰ পাৰত অৱস্থিত অযোধ্যাৰ ৰাম মন্দিৰ। নেক্সট চাম আমি দ্য সোমনাথ টেম্পল ওৱান অফ দি 12 জ্যোতিৰ্লিংগ ইজ চিটুৱেটেড হুইচ ষ্টেট? 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? সোমনাথ মন্দিৰ খুব গুৰুত্বপূৰ্ণ হয়, এক্সামত কুৱেশ্যন অহা দেখা যায়। ইয়াৰ এনসাৰটো কি হ'ব বাৰু? অপশ্যন এত আছে মহাৰাষ্ট্ৰ, বিত আছে গুজৰাট, চিত আছে মধ্যপ্ৰদেশ আৰু ডিত আছে ৰাজস্থান। ইয়াৰ এনসাৰটো হ'ব সোমনাথ মন্দিৰ অৱস্থিত অপশ্যন বি গুজৰাটত। নেক্সট চাম আমি হুইচ টেম্পল ইজ লোকেটেড ইন দি মদুৰাই এণ্ড ইট ডেডিকেটেড টু গডেছ মীনাক্ষী? মদুৰাইত অৱস্থিত কোনটো মন্দিৰ মীনাক্ষী দেৱীৰ প্ৰতি উৎসৰ্গিত? আমি ইয়াৰ ওপৰত কালি পৰহি দিয়া ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ। কি হ'ব বাৰু ইয়াৰ এনসাৰটো? ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ মীনাক্ষী টেম্পল। নেক্সট চাম আমি দ্য বৈষ্ণৱ দেৱী টেম্পল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ইউনিয়ন টেৰিটৰী? বৈষ্ণৱ দেৱী মন্দিৰ ভাৰতীয় কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? খুব গুৰুত্বপূৰ্ণ হয় বৈষ্ণৱ দেৱী টেম্পল। তোমালোকে ক'ব পাৰিবানে বাৰু বৈষ্ণৱ দেৱী টেম্পল কোনখন ৰাজ্যত বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? অপশ্যন এত আছে হিমাচল প্ৰদেশ, বিত আছে উত্তৰাখণ্ড, চিত আছে জম্মু এণ্ড কাশ্মীৰ আৰু ডিত আছে পাঞ্জাৱ। ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি জম্মু এণ্ড কাশ্মীৰ। মনত ৰাখিবা বৈষ্ণৱ দেৱী টেম্পল অৱস্থিত জম্মু আৰু কাশ্মীৰত। নেক্সট চাম আমি দ্য মহাবোধি টেম্পল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? মহাবোধি মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এটা 4টা অপশ্যন আছে। অপশ্যন এত আছে উত্তৰ প্ৰদেশ, বিত আছে বিহাৰ, চিত আছে মধ্যপ্ৰদেশ আৰু ডিত আছে ঝাৰখণ্ড। ইয়াতে মহাবোধি টেম্পলৰ কথা সোধা হৈছে। ইয়াৰ এনসাৰটো কি হ'ব বাৰু? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি বিহাৰ। মহাবোধি টেম্পল অৱস্থিত বিহাৰত। নেক্সট চাম আমি দ্য জগন্নাথ টেম্পল ইন পুৰী ইজ ডেডিকেটেড টু হুইচ ডেইটি? পুৰীৰ জগন্নাথ মন্দিৰ কোন দেৱতাৰ উৎসৰ্গা কৰা হয়? খুব গুৰুত্বপূৰ্ণ হয়। অপশ্যন এত আছে লৰ্ড বিষ্ণু, বিত আছে লৰ্ড শিৱ, চিত আছে লৰ্ড ৰামা আৰু ডিত আছে লৰ্ড ৰামা। একেটা অপশ্যনকে দুবাৰ টাইপ হৈ গৈছে। ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ লৰ্ড বিষ্ণু। পুৰীৰ জগন্নাথ মন্দিৰ বিষ্ণু দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। নেক্সট চাম আমি দ্য কেদাৰনাথ টেম্পল ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ? কেদাৰনাথ মন্দিৰ কোনটো পৰ্বতমালাত অৱস্থিত? ইয়াতে 4টা অপশ্যন আছে। অপশ্যন এত আছে আৰাৱলী, বিত আছে বিন্ধা, চিত আছে হিমালয়া আৰু ডিত আছে সাতপুৰা। খুব গুৰুত্বপূৰ্ণ হয় কেদাৰনাথ মন্দিৰ। মনত ৰাখিবা তোমালোকে ক'ত অৱস্থিত বাৰু কেদাৰনাথ? কেদাৰনাথ অৱস্থিত হিমালয়ত। চ' অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। নেক্সট চাম আমি দ্য লিংগৰাজ টেম্পল ইন হুইচ চিটি? লিংগৰাজ মন্দিৰ কোনখন চহৰত অৱস্থিত? খুব গুৰুত্বপূৰ্ণ হয়। আমাৰ অসমীয়া বা ইংলিছৰ টাইপিং অলপ খেলি মেলি গৈছে, তোমালোকে বুজি পাইছা হয়তো। কুৱেশ্যনটো সোধা হৈছে যে লিংগৰাজ মন্দিৰ কোনখন চহৰত অৱস্থিত? অপশ্যনত আছে ভুৱনেশ্বৰ, বিত আছে বাৰাণসী, চিত আছে উজ্জয়িন আৰু ডিত আছে গয়া। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কি হ'ব বাৰু? লিংগৰাজ টেম্পল অপশ্যন এ ভুৱনেশ্বৰ। নেক্সট চাম আমি দ্য ৰামেশ্বৰম টেম্পল ইজ ফেমাছ ফৰ ইটছ লং কৰিডৰ এণ্ড দি লোকেটেড ইন হুইচ ষ্টেট? দীঘলীয়া কৰিডৰৰ বাবে বিখ্যাত ৰামেশ্বৰম মন্দিৰ কোন ৰাজ্যত অৱস্থিত? মনত ৰাখিবা দীঘলীয়া কৰিডৰৰ বাবে বিখ্যাত হৈছে ৰামেশ্বৰ মন্দিৰ। এই ৰামেশ্বৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত বাৰু? অপশ্যনত আছে তামিলনাডু, বিত আছে অন্ধ্ৰপ্ৰদেশ, চিত আছে কেৰেলা আৰু ডিত আছে কৰ্ণাটক। ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ তামিলনাডু। ৰামেশ্বৰম মন্দিৰ অৱস্থিত তামিলনাডুত। নেক্সট চাম আমি দ্য অক্ষৰধাম টেম্পল ইজ দিল্লী ইজ ডেডিকেটেড টু হুইচ ডেইটি? মনত ৰাখিবা অক্ষৰধাম টেম্পলটো ক'ত অৱস্থিত? দিল্লীত। দিল্লীৰ অক্ষৰধাম মন্দিৰত কোন দেৱতাক উৎসৰ্গা কৰা হয়? 4টা অপশ্যন আছে। আমি যদি চাওঁ অপশ্যন এত আছে লৰ্ড কৃষ্ণ, বিত আছে লৰ্ড ৰামা আৰু চিত আছে স্বামীনাৰায়ণ আৰু ডিত আছে লৰ্ড শিৱ। এই এনসাৰটো কি হ'ব বাৰু? অক্ষৰধাম টেম্পল খুব ফেমাছ হয়, দিল্লীত স্থিত।
ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি স্বামী নাৰায়ণ। নেক্সট চাম আমি দ্য কেদাৰনাথ টেম্পল ইজ ডেডিকেটেড টু হুইচ ডেইটি। কেদাৰনাথ মন্দিৰ কোন দেৱতাক উৎসৰ্গা কৰা হয়? খুব গুৰুত্বপূৰ্ণ হয়, তোমালোকে শুনিছা কেদাৰনাথ মন্দিৰৰ বিষয়ে। ইয়াৰ অপশ্যনত আছে অপশ্যন এ লৰ্ড বিষ্ণু, বিত আছে লৰ্ড শিৱ, চিত আছে লৰ্ড ব্ৰহ্মা আৰু ডিত আছে লৰ্ড কৃষ্ণ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লৰ্ড শিৱ। কেদাৰনাথ মন্দিৰত শিৱক উৎসৰ্গা কৰা হয়, অৰ্থাৎ শিৱক পূজা পাতল কৰা হয়। নেক্সট চাম আমি দ্য গল্ডেন টেম্পল ইজ লোকেটেড ইন হুইচ চিটি। সোণালী মন্দিৰ কোনখন চহৰত অৱস্থিত? তোমালোকে হয়তো সকলোৱে জানা সোণালী মন্দিৰ ক'ত অৱস্থিত বাৰু? সোণালী মন্দিৰ অৱস্থিত অপশ্যন এ অমৃতসৰত। নেক্সট চাম আমি দ্য ভীমবেটকা কেভছ নন ফৰ এনচিয়েণ্ট ৰক পেইণ্টিং আৰ লোকেটেড ইন হুইচ ষ্টেট। প্ৰাচীন শিলাছবিৰ বাবে পৰিচিত ভীমবেটকা গুহা কোন ৰাজ্যত অৱস্থিত? মনত ৰাখিবা, খুব গুৰুত্বপূৰ্ণ হয়। ভীমবেটকা কেভছ কোন ৰাজ্যত অৱস্থিত বাৰু? অপশ্যন এত আছে মধ্যপ্ৰদেশ, বিত আছে উৰিষ্যা, চিত আছে গুজৰাট আৰু ডিত আছে ৰাজস্থান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভীমবেটকাৰ কথা সোধা হৈছে এম পি অৰ্থাৎ মধ্যপ্ৰদেশ। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি দ্য সিদ্ৰি সাই বাবা টেম্পল ইজ ইন হুইচ ষ্টেট। সিদ্ৰি সাই বাবা মন্দিৰ কোন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন আছে। অপশ্যন এত আছে অন্ধ্ৰপ্ৰদেশ, বিত আছে মহাৰাষ্ট্ৰ, চিত আছে তামিলনাডু আৰু ডিত আছে গুজৰাট। ইয়াৰ এনচাৰটো কি হ'ব বাৰু? সিদ্ৰি সাই বাবা মন্দিৰটো অৱস্থিত মহাৰাষ্ট্ৰত। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। মনত ৰাখিবা, খুব গুৰুত্বপূৰ্ণ হয়। নেক্সট চাম আমি দ্য বদ্ৰীনাথ টেম্পল ইজ চিটুৱেটেড অন দি বেংক অফ হুইচ ৰিভাৰ। কোন নদীৰ পাৰত অৱস্থিত বদ্ৰীনাথ মন্দিৰ? খুব গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিবা তোমালোকে। অপশ্যন এত আছে অলকানন্দা, বিত আছে গংগা, চিত আছে যমুনা আৰু ডিত আছে সৰস্বতী। আমি যদি চাওঁ বদ্ৰীনাথ মন্দিৰ অৱস্থিত অলকানন্দা নদীৰ পাৰত। চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট চাম আমি দ্য পৰশুৰাম কুণ্ড এছ'চিয়েটেড উইথ ষ্টেজ পৰশুৰাম ইজ লোকেটেড ইন হুইচ ষ্টেট। পৰশুৰাম ঋষিৰ লগত জড়িত পৰশুৰাম কুণ্ড কোন ৰাজ্যত অৱস্থিত? তোমালোকে হয়তো সকলোৱে জানা, তথাপি আমি অপশ্যন কেইটা চাই লওঁ। অপশ্যন এত আছে অৰুণাচল প্ৰদেশ, বিত আছে আছাম, চিত আছে হিমাচল প্ৰদেশ আৰু ডিত আছে উত্তৰাখণ্ড। আমাৰ কাষৰ এখন ষ্টেটত অৱস্থিত, কি হ'ব বাৰু সেইখন ষ্টেট? অপশ্যন এ অৰুণাচল প্ৰদেশ। নেক্সট চাম আমি দ্য ভদ্ৰকালী টেম্পল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। ভদ্ৰকালী মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? চাৰিখন ষ্টেট ইয়াতে দিয়া হৈছে। অপশ্যন এত যদি আমি চাওঁ দিয়া হৈছে কেৰেলা, বিত আছে তেলেংগানা, চিত আছে তামিলনাডু আৰু ডিত আছে উৰিষ্যা। ইয়াৰ এনচাৰটো হ'ব কি হ'ব বাৰু? অপশ্যন বি তেলেংগানা। ভদ্ৰকালী মন্দিৰ অৱস্থিত তেলেংগানাত। নেক্সট চাম আমি দ্য ৰুক্মিণী দেৱী টেম্পল ইজ এছ'চিয়েটেড উইথ হুইচ ডেইটি। ৰুক্মিণী দেৱী মন্দিৰ কোন দেৱতাৰ লগত জড়িত? আমি যদি কুৱেশ্যনটো ভালকৈ চাওঁ ইয়াতে এনচাৰটো আছে ৰুক্মিণী দেৱী মন্দিৰটো গডেছ ৰুক্মিণীৰ লগত জড়িত, অৰ্থাৎ ৰুক্মিণী দেৱীক তাতে পূজা অৰ্চনা কৰা হয়। আৰু লগতে তোমালোকে কমেণ্ট কৰি জনাবা এই ৰুক্মিণী মন্দিৰটো কোনখন ষ্টেটত অৱস্থিত? তোমালোক সকলোৰে পৰা কুৱেশ্যনটো এনচাৰ আমি কমেণ্ট বক্সত বিচাৰিলোঁ। নেক্সট চাম আমি দ্য কাঞ্চিপুৰম টেম্পল আৰ প্ৰাইমাৰীলি ডেডিকেটেড টু হুইচ টু ডেইটিজ। কাঞ্চিপুৰম মন্দিৰ মূলতঃ কোন দুজন দেৱতাৰ প্ৰতি উৎসৰ্গিত? খুব ভালদৰে চাই ল'ব অপশ্যনকেইটা, খেলিমেলি হয় এনেধৰণৰ কুৱেশ্যনত। অপশ্যনকেইটা মই কৈ নিদিওঁ, তোমালোকে দেখিছে। ইয়াৰ এনচাৰটো কি হ'ব বাৰু? ইয়াৰ এনচাৰটো হ'ব লৰ্ড শিৱ এণ্ড লৰ্ড বিষ্ণু। ক'ত আছে বাৰু এনচাৰটো? অপশ্যন এত আছে। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট চাম আমি দ্য মালিনী থান টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট। মালিনী থান মন্দিৰ কোন ৰাজ্যত অৱস্থিত? তোমালোকে সকলোৱে জানা, মই ক'বই নালাগে চাগে, তোমালোকে সকলোৱে কমেণ্ট কৰি জনোৱা। অকণমান টাইম তোমালোকৰ বাবে দিলোঁ। মালিনী থান মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এত আছে আছাম, অপশ্যন বিত আছে অৰুণাচল প্ৰদেশ, চিত আছে মণিপুৰ আৰু ডিত আছে ত্ৰিপুৰা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট চাম আমি
দ্য জ্বালামুখী টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট? জ্বালামুখী মন্দিৰ কোন ৰাজ্যত অৱস্থিত? 4খন ষ্টেট ইয়াতে দিয়া হৈছে। এই 4খন ষ্টেটৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? জ্বালামুখী টেম্পল অপশ্যন এত আছে হিমাচল প্ৰদেশ, বিত আছে উত্তৰাখণ্ড, চিত আছে পাঞ্জাৱ, ডিত আছে হাৰিয়ানা। জ্বালামুখী মন্দিৰ অৱস্থিত অপশ্যন এ হিমাচল প্ৰদেশত। ধন্যবাদ। ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।